ছোৱালীজনী এতিয়া যাওঁতেতো লগৰ ছোৱালী ঘৰলৈ বুলি ওলাই গৈছিলে, কিন্তু এতিয়া লগৰ ছোৱালী আমি যিমান দেউতাক মই যিমানখিনি চিনাকি ছোৱালীজনীয়ে অহা যোৱা কৰে ঘৰবোৰত চবতে খা খবৰ ল'লোঁ আৰু যিমান মিতিৰ কুটুম আছে চবতে খবৰ ল'লোঁ, কিন্তু ছোৱালীজনী কোনো কিবা সন্ধান হোৱা কোনো মানে উত্তৰ পোৱা নাই। আৰু আমাৰ চেকাবাৰ থানাতো আমি এজাহাৰখন দিয়া হ'ল আৰু থানাৰ ফালৰ পৰা কোনো মানে এইখিনি খবৰ যে ছোৱালীজনী আমুকত আছে বা সেনেকুৱা এটাও পোৱা নাই খবৰ। কিন্তু মই এতিয়া অনুৰোধ কৰোঁ, মোৰ ছোৱালীজনী য'ত যেনেকৈ আপোনালোকে মই ফেচবুকতো দি থোৱা আছে, মোক ছোৱালীজনী কোনোবাই যদি দেখে লগ পায় মোক যাতে অতি সোনকালে মোক ফোন নম্বৰো দিয়া আছে, তাতে মোক ফোন কৰি পিনি যাতে ছোৱালীজনী য'ত আছে জনায় মোক। আৰু মই যিদিনা মই ঘৰত নাছিলোঁ, মোৰ ছোৱালীজনী ক্লাছ 9ত এই টুইংকুল ষ্টাৰত মই এডমিশ্যন লৈ বুলি ওলাই গৈছিলোঁ। তাৰপৰা ঘূৰি আহোঁ, আইতাকো সুধিও ছোৱালীজনী ক'ত গ'ল, তাৰপৰা আইতাকে ক'লে ছোৱালীজনী ঘৰত নাই, লগৰ ছোৱালী ঘৰলৈ গ'ল বুলি ক'লে। আৰু কিন্তু ছোৱালীজনী যিজনী ছোৱালীয়ে লগৰ ছোৱালী ঘৰলৈও গ'লেও মোক মা মই লগৰ ছোৱালী ঘৰ আমুকৰ ঘৰত আছোঁ, তুমি আহিবাচোন মোক নিবলৈ, বা মোৰ অলপ দেৰি হ'ব দেউতাকে মোক থৈ আহিব বুলি কয়। সেইভাগেও মানে কোনো ফোন এটা নাহিলে আৰু ফোন এটাও নক'লে, লগৰ ছোৱালী ঘৰৰ পৰাও একো খবৰ এটা নাই। তাৰপৰা এতিয়া একো উপায় পোৱাই নাই মই। 6-7 দিন বিচাৰি। 6-7 দিন বিচাৰি। ছোৱালীজনীৰ নামটো কি আছিলে? ছোৱালীজনীৰ নাম উৰ্মি বৰপাত্ৰ গোহাঁই, বয়স 13 বছৰ হৈছে। টুইংকুল ষ্টাৰ স্কুল শিৱসাগৰ স্কুল শিৱসাগৰৰ বাবুপতি। আৰু কোনোবাই যদি মোক ছোৱালীজনীৰ খবৰ পায় মোক ফোন নম্বৰত 6001221904 কল কৰিব পাৰিব। তেনেকুৱাতো মই এতিয়া এক হিচাপত মই তেনেকুৱাতে সন্দেহ কৰিছোঁ, কাৰণ মোৰ ছোৱালীজনী আজি 8 দিন হ'ল, 8 দিনকৈ যেতিয়া ছোৱালীজনী কোনো খবৰ নাই পোৱা, যেতিয়া আজিৰ দিনত সেনেকুৱাই চলি আছে, তো তেনেকুৱাই কিবা এটা হৈ আছে যেন পাইছোঁ। ছোৱালীজনী ক'ত আছে অতি সোনকালে মানে মোৰ আইনৰ সহায় কৰি ছোৱালীজনী যাতে বিচাৰি উলিয়াই দিয়ে। আজি মোৰ ছোৱালীজনী আপোনাৰ 16 তাৰিখ বুধবাৰ পাছবেলা 2টামান বজাৰ পৰা মানে সন্ধানী হৈ আছে। আপোনাৰ আজি কেই তাৰিখ হ'ল? 23 তাৰিখ। আজি 23 তাৰিখলৈকে সন্ধানী হৈ আছে। আমি থানাতো এজাহাৰ দিয়া হ'ল ছোৱালীজনীৰ বিষয়ে, আৰু ঘৰৰ যিমান মিতিৰ কুটুম আছে চবতে আমি খা খবৰ লোৱা হ'ল। সকলোতে লৈ কোনো একো খবৰ নাপালোঁ। লগৰ ছোৱালী যিমান আছে সকলোতে আমি খা খবৰ লোৱা হ'ল, তেওঁলোকেও কোনো উত্তৰ নাপালোঁ তেওঁলোকৰ পৰা। লাষ্টত উপায়হীন হৈ আজি এই নিউজটোত মই দিবৰ কাৰণে বাধ্যত পৰিছোঁ। লগতে ফেচবুক আদিতো দিয়া হৈছে। যদি কোনোবাই আপোনালোকে ছোৱালীজনী যদি সন্ধানহীন পায় নিশ্চয় থানাত যোগাযোগ কৰিব, নহ'লে আমাৰ নম্বৰত ফোন কৰিলেও হ'ব। আপোনালোকে সেইটো ৰিকুৱেষ্ট কৰি মই ধন্যবাদ কৰিছোঁ। আজি মোৰ ভণ্টি হয়, তেওঁ আজি 16 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। মোৰ মতে মানে তেওঁক কোনোবা অপৰাধজনিত চক্ৰৰ হাতত পৰিছে। অনুভৱ হৈছে নেকি? অনুভৱ হৈছে মোৰ মতে, কাৰণ আজি 7 দিন হৈ তেওঁ কোনোবা লগৰৰ ঘৰত থকা এদিনটো তেওঁ আপোনাৰ অন্ততঃ ঘৰত ফোন এটা কৰি হ'লেও জনালেহেঁতেন, কিন্তু এতিয়ালৈকে আমি তেনেকুৱা কোনো খা খবৰ বা সন্ধান পাবলৈ সক্ষম হোৱা নাই। চ' মোৰ মতে কোনোবা অপৰাধ মানে বেয়া চক্ৰৰ হাতত পৰিছে যেন পাইছোঁ। কোনোবা যদি ব্যক্তিয়ে তেওঁক ছোৱালীজনীক দেখিছে তেন্তে আমাক কণ্টেক্ট কৰিলে ভাল।